everyone, a very good morning. Super it's 93.5 Red FM Mama RJ Mandy. Bottoman etia morning number 1 show আজি Tuesday morning number 1 or studio pra আজি live. Aru আজি etia gom paise je mur logot ase aru eজন special guest. So moi bhabilu je morning number 1 should connect korar lage lage. Teok ami virtually আজি connect koru over a video call. So without any delay ahok moi welcome koru amar azir birate special guest. One of my personal favorite guests of course. Health Perthor General Secretary amar very own Jayaditya Purkasthara. So Jayaditya, first of all, very warm welcome and thank you so much. Apni khoday mog iman time diye whenever I ask you ki Jayaditya please alop homoy diok and all that, so you always give me that time. So thank you so much and welcome. Thank you Mandy. Amar moi bhabu je amar sobor usorot bahut time ase to do something positive, and whenever you call me for something positive, you always call me for something positive, so I'm always there and I'll be happy to even in coming days to come over. Thank you so much. Jayaditya, first of all to apna compliment eta dibo lagibo, apnar notun look to mor khub bhal lagise. Khoday apni looks change kori thake apnar mahe mahe, so it's very nice to catch you up with this different look now. Definitely karon nohole nijok sai, thank you so much, but nohole nijok sai amoni lage hetu karone change kori thaku aru. আচ্ছা যিসকলে আমাক চাই আছে আজি আমাৰ ইউটিউব চেনেলত চাব আমাক এই ভিডিঅ'টোৰ জৰিয়তে, সো মই ক'ব খুজিছো যে এতিয়া যেহেতু কোভিডৰ কাৰণে আমি ভিজিটাৰ্স বৰ্তমান আমি আনিব পৰা নাই আমাৰ ষ্টুডিঅ'লে, গতিকে আমি ভাৰ্চুৱেলি আচলতে প্ৰত্যেকৰ লগত যোগাযোগ কৰি আছো, কানেক্ট হৈ কথা পাতি আছো। সো যেদিতা খুব ভাল লাগিলেন যদি আপোনাক মানে ষ্টুডিঅ'ত আজি পালোহেঁতেন, বাট যিমান সোনকালে পাৰো আপোনাক এদিন ষ্টুডিঅ'ত মাতিব লাগিব আকৌ, যাতে সন্মুখত বহি একেলগে অভাৰ কাপ অফ কফি মৰ্নিং নম্বৰ 1ত কথা পাতিব পাৰো। আৰু আদাৰৱাইজ মই আৰু এটা কথা ক'ব খুজিছো যে জয়দিত্যাৰ লগত মই কেইবাবাৰো বাহিৰত যেহেতু আমি লগ পাইছো, আমি ট্ৰেকতো গৈছো গৰভাংগা ফৰেষ্টৰ মাজত, গতিকে হি ইজ সাচ এন এমেজিং পাৰ্চনেলিটি। মানে তেখেতৰ লগত থাকিলে মানে আপুনি উইজডমৰ পৰা আৰম্ভ কৰি হিউমাৰ মানে আচলতে একো অভাৱ নাথাকে জয়দিত্যাৰ লগত। So it was always amazing to have trips with you and I look forward to আমি আকৌ যাব লাগিব দেই, আকৌ যেতিয়া অলপ সিচুৱেচন definitely আমি যাম, কিন্তু এই আৰু এই মানে সিচুৱেচন টু জুনে you also travel around, I keep on seeing your photograph Facebookত, আৰু I also travel around, but এই টাইমটো অলপ মানে মই ভাবো যে ইমান মাহ যদি আমি কিবা কষ্টকে থাকিছো 5 months মান, so it's the last phase, we need to be very careful in this period of time, কারণ ইমান কষ্ট বৃথা হয়ে যাব যদি এই লাস্ট 2 মাহ আৰু 2-3 মাহ যদি আমি মানে উই লুজ মানে আমি গাঠিটো লুজ কৰি দিও। রাইট, এক্স্যাক্টলি। সো জয়দিত্য সদায় আমি ভাৰ্চুৱেলি লগ পাই আহি আছো। মাৰ্চ মাহৰ পৰা আমাৰ লকডাউন আৰম্ভ হৈছিলে, তাৰপিছত আমি প্ৰত্যেক মাহতে যেনেদৰে আমি পাৰো কানেক্ট কৰিলো, বিভিন্ন বিষয়ত বিভিন্ন কথা বতৰা আমি পাতিলো, এনভায়ৰনমেন্টৰ বিষয়ে আমি কথা পাতিছিলো আপোনাৰ লগত। সো এই ইমান মাহত আচলতে মাৰ্চৰ পৰা আজি ছেপ্টেম্বৰ আমি আহি পালোহি, আপোনাকো দেখিছো মই, আপুনিও আউটডোৰ পাৰ্সন, কিন্তু আনহাতে আপুনিও ইনডোৰত থাকি বিভিন্ন ধৰণৰ ৱেবিনাৰছৰ জৰিয়তে নিজকে ব্যস্ত ৰখাৰ চেষ্টা কৰিলে, আমাকো সময় দিলে। গতিকে এই যেটো আপোনাৰ অভিজ্ঞতা ইমান দিনে, এতিয়া আজি ছেপ্টেম্বৰ মাহ, চমুকৈ যদি ক'বলৈ যায় কেনেকুৱা তিতা মিঠা কি পালে, কি শিকিলে বা কি মেছেজ হ'ব আপোনাৰ ফালৰ পৰা? সো মই খুব পজিটিভ ভাবে বস্তুটোক ললো, কাৰণ নেগেটিভটো ইটো লোৱা খুব ইজি, কাৰণ নেগেটিভে বস্তুটো, কাৰণ আমি এটা কনফাইনমেন্টত আছো উইথ অল দ্য নেগেটিভ নিউজ, তো ডেফিনেটলি এটা বেয়া খবৰ আহিয়ে থাকে, কাবাৰ নহলে কাবাৰ চিনাকি মানুহৰ কোভিড হৈ আছে, বাট লাকিলি মোস্ট অফ দেম আর রিকভারিং এজ ওয়েল, এইটো ভাল খবৰ। কিন্তু এই নেগেটিভ তথাপিও এই নেগেটিভৰ মাজত কি কৰিব পাৰি? As you are doing some virtual meeting and all, I also started doing some virtual meeting. আৰু তাৰ পিছত যিমান মোৰ ৰিসাৰ্চ ওয়ার্ক যোনবোৰ পেপাৰ ওয়ার্ক আছিলে which needed attention, but যেহেতু মই বাৰে বাৰে উলাই গৈ আছিলো আৰু বস্তুটোক টাইম দিব পাৰা নাই, হেতু কাৰণে সেই বস্তুবোৰ ৰৈ গৈ আছিলে। সো এতিয়া this last few 5 months or 6 months I have given time to them, and most of the things that were pending, kiba ke holeo I have got over it, I am happy about it. So and iman manhuk log paisu through virtual platform, aru bahut webinar ba henuka dhonor bostu hol, so as a whole I am happy. Apart from that manhor kisuman loss aru heri junbur hoye ase, hetu baru কষ্টটো হৈ আছে, আমাৰ সবৰ কষ্ট হৈ আছে, কিন্তু তাৰ মাজতো ব্ৰাইট স্পট হল, if we survive this pandemic, we'll again have that better tomorrow. Right, absolutely. জয়দিত্য এতিয়া আহিছো আপোনাৰ হেল্প আৰ্থলে। আপুনি হেল্প আৰ্থৰ জৰিয়তে বিভিন্ন সময়ত বহুত ডাঙৰ ডাঙৰ কাম কৰি আহিছে, কিন্তু আপুনি খুব সদায় মানে
ছুপা ৰুস্তম বুলি ক'লে ভুল নহব আপুনি চুপে চাপে কামবোৰ কৰি থাকে দেই আৰু কামবিলাক কিন্তু সাংঘাতিক ধৰণে কৰে এতিয়া টৰ্টইজ কনজাৰভেশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ তেনেকুৱা আপুনি কাম কৰি আহিছে গতিকে কেইটামান আপোনাৰ এতিয়া বৰ্তমান বিজি থকা প্ৰজেক্টৰ বিষয়ে অকমান জনাব নেকি তো মই মানে হেতু ক'ব বিচাৰিছো যে মই কামবোৰ কৰাত মানে একচুয়ালি আগত আমাৰ এটা টিম আছে গুটে হয় and you have met many of the member of the team. ইয়েস So it's only because they are brilliant, they are really brilliant, so that is why I am able to pull this off. So moi most of the time logistic kambure koru. So because of their presence, because of my team members, the things are possible. So I think more yate credit loatke they should get the credit more than me. ওকে So next আমাৰ এতিয়া কাম যিমানবোৰ হৈ আছে কাছৰ ওপৰত আমি কাম কৰিয়ে আছো হয় তাৰ পিছত আৰবান বায়োডাইভাৰ্সিটিৰ ওপৰত আমি কাম কৰি আছো আৰবান বায়োডাইভাৰ্সিটিৰ ওপৰত কিয় মই ভাবো যে কাছৰ ওপৰত কাম কৰাটোৰ কাৰণ হ'ল এইটো যে কাছটো বিলুপ্ত হৈ গৈ আছিল আৰু আমি যদি কিবাকে ৰিইন্ট্ৰডাকশন প্ৰগ্ৰাম কৰিব পাৰো কাছটোক আকৌ এক্সটিংক্ট কিছুমান স্পিচিজ ব্লেক সফট টাৰ্টল বৰমুৰিয়া কাছ কয় এটুক যদি আমি ওয়াইল্ডত আকৌ ৰিভাইভ কৰিব পাৰো হেতু এটা প্ল্যান আছিল কিন্তু আৰবান বায়োডাইভাৰ্সিটি is for every one of us who is living in Guwahati. So etu enuka nohoy je kiba eta wild species ba kiba heri anything which is around us forms urban biodiversity. Anything which is wild around us is urban biodiversity. So urban biodiversity আজি এটা মই ভাবো সদায় যে আমি যিকোনো কাম যেতিয়াই কৰো আমি ভাবো যে প্ৰটেক্টেড এৰিয়া কাজিৰঙাত গৈ ওয়াইল্ড লাইফ কৰিম ওয়াইল্ড লাইফ ৰিসাৰ্চ মানে গড় হ'ব পাৰে বাঘ হ'ব পাৰে হেনুকা নহয় এই কনসেপ্টটো আমাৰ চেঞ্জ হলনি হ'বই লাগিব কাৰণ এনিথিং এটা বাচ্চা যেতিয়া ডাঙৰ হৈ গৈ থাকে তাৰ লাইফত his emotion towards wildlife যেতিয়া connect হয় it's not through rhino or tiger it's through the small birds butterflies frogs lizards ঘৰত মায়ে মাকে ভাত খুৱায় বাচ্চাক এই জেঠি আহি কিন্তু কামুৰি দিব বা এই চৰাইটো বাহিৰত চোৱা কেতিয়াও নকয় যে গড়টো চোৱা গড় নাই ওচৰত এই যে বাচ্চাৰ যে কানেকশন টুৱাৰ্ডস ওয়াইল্ড লাইফ বা বায়োডাইভাৰ্সিটি হয় ইটস থ্ৰু আরবান বায়োডাইভার্সিটি সো ইন অ্যাবসেন্স অফ আরবান বায়োডাইভার্সিটি কি হব বাচ্চাৰ কানেকশন টুৱাৰ্ডস ওয়াইল্ড লাইফ টু নাথাকিব সো উই হ্যাভ টু কনজার্ভ আরবান বায়োডাইভার্সিটি যেন আজিতকে 10 কি 50 বছৰ পিছতো মাকে ক'ব পাৰে এই খা এই চৰাইটোৱে খাই যাব নহলে তোৰ খোৱা সো যদি চৰাই নাথাকে তেনেহলে মাকে কাক মাতি ক'ব যে খা তো সেই বস্তুটো সেই কনসেপ্টটো আমি জেনাৰেট পপুলাৰাইজ কৰিব লাগিব কাৰণ প্ৰটেক্টেড এৰিয়াত কি হয় ওয়াইল্ড লাইফ টু কনজার্ভ করা হয় আন্ডার লিগেল প্রোটেকশন রাইনক এতিয়া কাজিৰঙাত গৈ কোনেও মাৰিব নোৱাৰে বিকজ দেয়াৰ ইজ এ লিগেল প্ৰটেকশন আৰু মাৰিলে পেনাল্টি হ'ব কিন্তু আমাৰ ওচৰ পাছৰে যিমান গছ গছনি আছে মোৰ ঘৰৰ ওচৰত সেইটো যদি মই কাটি দিও কালি কোনেও মোক ৰখাব নোৱাৰে কাৰণ সেইটো মোৰ ঘৰৰ বস্তু তো হেইটো অনলি ডিউ টু কনসিয়াসনেস বা অ্যাওয়ারনেস আমি হেইটোক ৰক্ষা কৰিব পাৰিম আৰু হেই সৰু সৰু বায়োডাইভাৰ্সিটিক বচাব পাৰিম সো হেই কনসিয়াসনেস এন্ড অ্যাওয়ারনেস টু আমাৰ বিল্ড আপ কৰিব লাগিব গুৱাহাটী সো হেইটো আমাৰ সদায় প্ৰচেষ্টা চলি আছে আৰু চলি থাকিব আৰু ইয়াৰ বাহিৰে মোৰ কামখিনি হয় ৰিসাৰ্চ হাৰ্ডকোৰ ৰিসাৰ্চ যেনেকুৱা নিউ স্পিচিজ of amphibian and reptile monitoring of amphibian and reptile throughout northeast India সেইবিলাক বাকি not so much interesting but rather boring work আমি অলপ ৰিসাৰ্চ কৰো হেতু হৈ থাকে Amazing. Apuni baru nizor credit to nize lua nai nizor team of di dise. That's a sign of a leader. So jaditra apunale বহুত শুভেচ্ছা থাকিলে আগলৈ আপুনি যিমান কাম কৰি গৈ থাকিব অসমৰ হকে হৈ আপুনি বিভিন্ন ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কাম কৰি আছে কাছৰ সংৰক্ষণৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত এতিয়া এটা প্ৰশ্নলৈ আহিছো যেহেতু গুৱাহাটীৰ কথা আপুনি ক'লে যে আপুনি ইমান স্পিচিজৰ ওপৰতো কাম কৰি আছে আচ্ছা মই জানিব খুজিছো এজ এ লেম্যান দে যে এতিয়া লকডাউনৰ পিছৰ পৰা আমি সবে এটা বস্তু খুব কথা পাতিছিলো যে এতিয়া পলিউশন লেভেলটো খুব কমিলে আৰু এতিয়া আমি চৰাই বেছিকে দেখিছো পলিউশনটো কমাৰ কাৰণে বতৰটো কমান ভাল হোৱা যেন লাগিছে কিন্তু প্ৰকৃততে মই একচুয়ালি আপোনাৰ পৰা জানিব বিচাৰিছো যে প্ৰকৃততে হসাকে গুৱাহাটীৰ ওয়েদাৰ বা এনवायरमेंटত কিবা এটা চেঞ্জ আহিছে নে একেই আছে মই হেতু আপোনাৰ পৰা জানিব খুজিছিলো So, যেতিয়া লকডাউন হৈছিলে we did a interview at that point of time বহুত আগত তেতিয়া এটা পইণ্টত চেঞ্জ আহিছিলে কাৰণ for 20-30 days vehicle চলা নাই কিন্তু এই চেঞ্জটো খুব টেম্পৰাৰী আছিলে ক্ষণস্থায়ী আছিলে এতিয়া কি হল আকৌ গাড়ী সব আৰম্ভ হৈ গল চলা
আকৌ বস্তুটো অলমোষ্ট সিমিলাৰ হেৰিত গুচি গ'ল কিন্তু সেই 30 ডেইজে মই সেইটোৱে কম যে যদিও ইম্পেক্ট এতিয়া আৰু সেইটোৰ ইম্পেক্ট ইমান নাই তথাপিওতো মই ভাবো যে 0.00001% হলেও কিবা এটা পজিটিভ আহিছে আৰু যোনটো মানুহে চৰাই দেখিছে বা হেৰি দেখিছে বহুত চৰাই এইটো ডুৱেল বাই ডাইৰেকচনেল কিয় কম এটাতো সঁচাকে অলপ চৰাই কাৰণ সাউন্ড কমি গৈছিলে গাড়ীৰ ভেহিকেলৰ সাউন্ড কমি গৈছিলে চৰাই কিছুমান দে ৱেৰ সাউন্ডৰ পৰা দে আৰ এফ্ৰেইড অফ সাউন্ড সো বহুমান চৰাই দে ৱেৰ হেপী ইমান সাউন্ড কমি গৈছিলে সেইটো কাৰণে দে ৱেৰ লাইক মুভিং এৰাউণ্ড হিয়াৰ এণ্ড দেয়াৰ সো চৰাই কেইটামান দেখা পোৱা গৈছিলে কিন্তু তাৰ লগে লগে কি হৈছিলে এই 30 ডেজ যেতিয়া মানুহে একো কৰিব পৰা নাই দে হেড টাইম ইন হেণ্ড আগত যোনে মানুহে বেলকনিত চাহ খাই এটা কিবা চাব পৰা টাইমে পোৱা নাই সেই মানুহে সেই টাইমটো পাইছিলে সো তেওঁ সেই চৰাইটো একচুৱেলি আছিলে তেওঁৰ তাত কিন্তু যেহেতু তেওঁ টাইম পোৱা নাই তেওঁ অবজাৰ্ভ কৰিব পৰা নাই কিন্তু যেতিয়াই লকডাউন হৈ গ'ল দে হেড এম্পল অফ টাইম দে অলসো স্টাৰ্টেড অবজাৰ্ভিং দোজ সো সেই বস্তুটো হৈছিলে এইটো এটা ডুৱেল বাই ডাইৰেকচনেল হৈ গৈছিলে চৰাইও আহিছিলে কিন্তু মানুহো টাইম পাইছিলে এতিয়া কথাখিনি হ'ল মই ভাবো যে এনেকুৱা যদি কিবা এটা সিস্টেম কৰা যায় why should we wait for a pandemic to give us insight into our own life and own backyard যদি আমি এনেকুৱাকে নিজে এটা ৰুল বনাই লওঁ বা গভৰ্নমেন্টৰ পৰা মই এতিয়া এই পেণ্ডেমিকৰ সবতকে বেষ্ট পাৰ্ট পালো সাইক্লিংটো বহুত বাঢ়ি গ'ল ৰাইট টোটালি মই ৰাস্তাত গ'লে মই চাওঁ যে ইমান সাইক্লিং আৰু আই এম সো হেপী যে সাইক্লিং সো সাইক্লিং যেতিয়াই মই চাইকেল চলোৱা আৰম্ভ কৰিলো কিন্তু যেতিয়াই গাড়ী দিনে ৰাতি চলোৱা আৰম্ভ হ'ব চাইকেল চলোৱাটো অলপ টান হৈ যায় যদি গভৰ্নমেন্টে এনেকুৱা কৈ দিয়ে যে হয়তো সানডে ৰাতি 7 পৰা 9 বা 8 পৰা 9 এটলিষ্ট 1 ঘণ্টা কাৰ্স উইল বি অফ ৰোড এটা হেনুকাকে কিবা এটা যদি প্ৰস্তাৱ দিয়ে হোৱাৰ দ্য লছ ইজ মিনিমাম এটা ৰুট বান্ধি দিয়ে মই কওঁ যে এই সাইকেল কালচাৰটো আমাৰ আগবঢ়াই লৈ যাবই লাগিব very very true আৰু মই কমপ্লিটলি এগ্ৰি কৰো আপুনি যিখিনি কথা কৈছে আৰু এই সাজেশনটো আই এম শিওৰ যদি আমাৰ প্ৰগ্ৰামটো চাই আজি তেওঁলোকে যদি চেঞ্জ এটা কৰে বা ইমপ্লিমেন্ট কৰে আই এম শিওৰ it will become as a boon মানে খুবে সহায় হ'ব প্ৰত্যেকৰ ডেফিনেটলি এতিয়া জানিব খুজিছে এটা ৱেবছাইটৰ বিষয়ে আপোনালোকে এটা ৱেবছাইটো বৰ্তমান তৈয়াৰ কৰিছে য'ত আপোনালোকৰ বিভিন্ন ৰিসাৰ্চ ৰিলেটেড কামৰ পৰা আদি কৰি এতিয়ালৈকে কি কৰিছে বা অসমৰ ক্ষেত্ৰত সকলোবোৰ ইনফৰমেশন আমি পাম তাত গতিকে সেই যেটো আপোনালোকৰ ৱেবছাইট সেইটো বিষয়ে অকন জানিব খুজিছিলো তো আমাৰ দুটা ৱেবছাইট আছে এটা হ'ল আমাৰ কামৰ বিষয়ে ৰিসাৰ্চ যি হৈ আছে সেইটো হেল্প আৰ্ট আমাৰ যোনটো এনজিঅ'ৰ নাম helparth.co.in তাতে গলে আমাৰ ৰিসাৰ্চ বা হেনুকা পাব আৰু এটা আমি এক্সক্লুসিভলি ফৰ গুৱাহাটী বনাইছো আৰবান বায়োডাইভাৰ্সিটিৰ ওপৰত য'ত মানুহে গুৱাহাটীৰ বিষয়ে অলপ জানিব পাৰিব গুৱাহাটীৰ ইন্টাৰেষ্টিং ফেক্টছ ফিগাৰছ সো সেইটো হ'ল wildguwahati.com wildguwahati just wildguwahati.com so hey website ot gole lots of photographs lots of data are available so amar hetu plan asile je ami baseline data to bonabo try korisu this is the baseline data this is not the end product this is the baseline data and anybody kunbai jodi eta guwahati uporot kaam koribo bisare wild biodiversity ba wildlife loi he or she need not start from zero because we had to start from zero so etia teor usorot 2+2 বা +3 data ase so they had to start from there so I have made that data public so that everybody can start see that data and start from they do not need to start from zero but start from the point where we have left it there wow very nice so kenuka response paise etialege jayadita রেসপন্স টু আরবান বায়োডাইভার্সিটি খুবে ভাল এতিয়া বস্তুখিনি হল যে আরবান বায়োডাইভার্সিটি বস্তুটো আমি যেনেকুৱা আৰু অৰ্গেনাইজড হিচাপে কৰিব লাগিব আমাৰ মেইন প্ৰবলেমটো হল যে অৰ্গেনাইজড হিচাপে নহলে আমি যদি এটো এটা মাস মুভমেন্ট লাইক ৰেড এফএম বা হেনুকা ধৰণৰ আৰু অৰ্গেনাইজেশন টিভি অৰ্গেনাইজেশন লাগিব Jot mass because it's not something like rhino may not directly impact someone who is sitting in Guwahati, but urban biodiversity impacts everyone who is sitting in Guwahati. Correct. So etia to ami eta horu small pockets shot kori asu until and unless it becomes a mass movement at least for Guwahati. It will be a shame with so many data and so many biodiversity. It is one of the biodiversity rich zone. Why Guwahati is so important? I'll tell you. Guwahati has 8 reserve forests.
Yeah. 18 hills, Wow. 2 wildlife sanctuaries. So, river at a ground 50, 40, 30 meter ASL for a 300 meter above sea level area, more than that. So it's teeming with biodiversity. Aru moi jodi, you can go to the website and check what is the status of the biodiversity. So if you when we have lots of biodiversity, means what our responsibility was also great. Correct. কাৰণ we have lost lots to lose. Hmm. If we do not take care, we have lots to lose because we have lots of biodiversity here. So people have to take part in it. কাৰণ it is nothing related to forest department বচাব পাৰিব হেনুকা নহয়. Only forest department, only NGO বচাব পাৰিব হেনুকা নহয়. Public participation and mass involvement to খুব দৰকাৰ. সেইটো কাৰণে এইটো every Guwahati, everyone in Guwahati যাৰ লগত এইটোৰ জড়িত হৈ আছে. Right. So until and unless we make it a mass movement, I don't see যে এটা যেনেকুৱা সাকসেস আমি ভাবি আছো হেনুকা পাম বুলি। Correct. So মই এইখিনিতে আকৌবাৰ যিসকলে আমাক চাই আছে মই ক'ব খুজিছো যে আপোনালোকে গম পাইছে যে এই ৱেবছাইটটো আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হৈছে, গতিকে wildguwahati.com হয়নে? যেনে ঠিকে কৈছো মই? হয়। wildguwahati.com আপোনালোকে তাত গৈ চাব পাৰে, গোটেই ইনফৰমেশনছ খিনি তাত আছে। আৰু বিশেষকৈ মই ভাবো যে অকল অধ্যয়ন কৰি থকা ষ্টুডেন্টছ খিনি নহয়, প্ৰত্যেকে ইয়াৰ দ্বাৰা উপকৃত হ'ব। গতিকে ইনডিৰেক্টলি হ'লেও আমি কানেক্টেড হৈ আছো, গতিকে এটলিষ্ট আপোনালোকে চাব পাৰে। আৰু যিসকলে ভাবিছে ইয়াৰ ওপৰত মই কাম কৰিম বুলি, তেওঁলোকৰ কাৰণেও আচলতে এটা এক্সট্ৰা হেল্পিং হেণ্ড এটা আগবঢ়াই থোৱা গৈছে। ভেৰি নাইচ। যেনেদৰে এতিয়া আপোনাৰ ফালৰ পৰা মই আৰু এটা কথা জানিব খুজিছো যে এতিয়া হেল্পাৰ্থে আপোনালোকে বিভিন্ন ধৰণৰ কাম কাজ কৰি আহিছে। বাৰ্ড বক্সৰ আপোনালোকে ইনষ্টলেশ্যনো কৰিছিলে গুৱাহাটীৰ বিভিন্ন ঠাইত, দীঘলী পুখুৰীৰ পৰা আৰম্ভ কৰি এনেকুৱা বিলাক জেগাত। গতিকে এতিয়া যিহেতু আমি দেখিছো যে এতিয়া গৰম কালি আহিছে, এতিয়া যথেষ্ট দিনৰ ভাগত টেম্পাৰেচাৰ বেছিকৈ থাকে, গতিকে সেই ক্ষেত্ৰত সৰু সৰু যিবিলাক চৰাই আমি দেখো আমাৰ ঘৰৰ ওচৰতে বা আমি যেতিয়া দিনটোৰ কাৰণে ওলাই আহো, তেতিয়া আমাৰ গুৱাহাটীয়ান যে কেনেধৰণে সেই ক্ষেত্ৰত নিজৰ ফালৰ পৰা সৰুকৈ হলেও কিবা এটা এফৰ্ট এটা দিব পাৰে যে এই যি চৰাই চিৰিকটি আমি অকমান হলেও হেল্প কৰিব পাৰো। গতিকে এতিয়া যেটো কমি আহিছে সংখ্যা, সেই ক্ষেত্ৰত আপোনাৰ ফালৰ পৰা কি মেছেজ হ'ব? আমাৰ কি হয়, আমাৰ এটা ৰং কনসেপ্ট আছে যে আমি ডাঙৰ কাম কৰিব লাগিব, ডাঙৰ কিবা এটা ইম্পেক্ট, এটা ডাঙৰ ইম্পেক্ট হলেই হ'ব, ইম্পেক্টটো হ'ব ডাঙৰ কাম কৰিলে। হেনুকা নহয়। মই ভাবো কি মোৰ দেউতা তেওঁতো আৰু ওয়াইল্ড লাইফ বায়োলজিষ্ট নহয় বা একো নহয়। তেওঁ কি কৰে, দুটা মানত তেওঁ গোহাঁই ঘৰত যায়, তেওঁ পূজা চূজা কৰি ওলাই আহে। তেতিয়া তেওঁ ইমান এটা ওৱান পট সৰু মাটিৰ কল আছে, সেইটোত ভগৱানকে দিয়ে চাউল, সেইটো দি শেষ হলে তাৰপিছত সেই বস্তুটো লৈ তেওঁ বাহিৰত আমাৰ ছাদত দি দিয়ে গোটেই ইমান চাউল। তো একদম চৰাইকেইটাই গম পায় যে ঘৰচৰিকা যোনবোৰ আছে গম পায় যে দুটা মানত তেওঁলোকৰ খোৱা আহি যাব। সো তেওঁলোক একদম ভিৰ কৰি থাকে দুটা মানে এনি টাইম। মই এটা ভিডিঅ' এইটো বনাইছো, আই উইল মেক ইট এভেইলেবল ফৰ এভৰিৱান। বহি থাকে তেওঁলোকে। সো আহাৰ লগে লগে দে গেট লটস অফ ফুড দেয়াৰ। কাৰণ গাঁৱত কি হয়, গাঁৱত খেত পথাৰ থাকে, ধানৰ খেতি থাকে, চৰাইকেইটাই তাতে খাব পাৰে। কিন্তু আমাৰ টাউনতো এনেকুৱা খেতিৰ ব্যৱস্থা নাই। আমি যদি কিবা জেনাৰেট নকৰো তেওঁলোকে খাব ক'ৰ পৰা? সো সেই বস্তুটো আমাৰ এটা কম্পেশন থাকিবই লাগিব যে আমি অলপমান যদি কিবা এটাকে দিব পাৰো, ফুড জেনাৰেট কৰিব পাৰো। বি হল গৰমৰ ক্ষেত্ৰত, যেহেতু গৰমৰ দিন ক'লে আজি গাঁৱত কি হয়, পানীৰ সাপ্লাইবোৰ আউটসাইড থাকে, কাৰোবাৰ পুখুৰী আছে, কিবা আছে, পানীবোৰ বাহিৰত আছে। আমাৰ সব পানী টাউনত আন্ডাৰগ্ৰাউণ্ড হৈ গ'ল, কাভাৰ্ড, স্লেবৰ তলত পানী, সব পানী স্লেবৰ তলত বা টেংকৰ ভিতৰত, ওপেন পানী নাই। তো চৰাই পানী খোৱাৰ অভাৱ হৈ যায়। মই এটা আপোনাক এক্সাম্পল দিওঁ, মোৰ এটা ফটোগ্ৰাফো আছে, মোৰ ফেচবুকত আছে। মোৰ ওচৰৰ ঘৰৰ মানে মই টেংকৰ পানী তেওঁলোকে দুপৰীয়া 3টা বজাত সদায় পাম্পটো অন কৰিছিলে, 2-3 বছৰ আগৰ কথা। পাম্পটো অন কৰাৰ লগে লগে তেওঁলোকৰ পাম্পত এটা পাইপত লিক আছিলে, সেই লিকৰ পৰা পানী ড্ৰপকে পৰে, এই 3টাত তাতে চৰাই জমি যায়, সেই লিকটোৰ পৰা পানী খাব। তো ইটস এ ভেৰি স্যাড, it's a sad story because we are not providing them water, that's why they have to লিকৰ ওপৰতে তেওঁলোকৰ ডিপেন্ডেন্ট হৈ আছে। সো আমি যদি ওয়ান বল এটা সৰু পাত্ৰত কিবা অলপ পানী যদি ছাদত দি থৈ যাওঁ, এইটো এটা আই ডোন্ট থিংক ইটস এ ভেৰি বিগ ইস্যু। আমি এই যদি সৰু যদি এই কেইটামান আমি যদি সৰু ষ্টেপ লওঁ,
আৰু মই আৰু এটা লাষ্ট ষ্টৰী কওঁ মোৰ সৰু তেতিয়া মই ৱাইল্ড লাইফৰ লগত একো জড়িত নহয় মই তেতিয়া ক্লাছ 8-9ত মোৰ ঘৰত কুঁৱা বনোৱা হ'ল যেতিয়া মানে পানীৰ অভাৱ হ'ল টিউবৱেলৰ পৰা কুঁৱাটো দিয়া গ'ল তো কুঁৱা যেতিয়া বনাব আছে দুটা নাৰিকল গছ আছিলে তো কুঁৱাৰ যোন মিস্ত্ৰী আছে আহি ক'লে যে মাজত কুঁৱা বনাব নাৰিকল গছ দুটা কাটিব লাগিব দেউতাও ক'লে ঠিক আছে নাৰিকল গছ দুটা কাটিব লাগিব মই ক'লো যে দাদা এটা বস্তু হয় নেকি যে কুঁৱাটো অলপ এইটো সাইডে যদি আনি দিও এটা নাৰিকল গছ বাচি যাব এটা নাৰিকল গছ বাচিব এটা কাটিব সো তেওঁ ক'লে ঠিক আছে ভাবি চাও এইটো হ'ল আৰু এতিয়াও মোৰ এটা নাৰিকল গছ আছে আৰু কুঁৱাটো আছে সো নাৰিকল গছটোও কাটা দৰকাৰ কাৰণ মই ভাবো যে আমাৰ ৰিকুৱায়াৰমেন্ট কি আছে সেইটো চাবই লাগিব মানুহৰ কাৰণে আমি এইটো জীয়াই আছো কিন্তু সাস্টেইনেবল যোনটো ডেভেলপমেন্ট সেইটো কৰিব লাগিব যে য'ত এটা নাৰিকল গছ বচাব পাৰো উই শুড ট্ৰাই হাৰ্ড দ্যাট হেই নাৰিকল এটা গছ যেন আমি বচাও সাস্টেইনেবল ডেভেলপমেন্টটো কৰিবই লাগিব ডেভেলপমেন্টটো বন্ধ কৰিব নোৱাৰি কিন্তু we have to be very logical we have to coexist with this type of মানে এনেকুৱা ধৰণৰ আসলতে এটা কোবাত নকবা নিজৰো বুদ্ধি এটা খটুৱাব লাগিব মই ভাবো definitely when there is a wish there is a way absolutely যেহেতু দাদা আজি এতিয়া সময় আমাৰ বেছি হাতত নাই এতিয়া গতিকে আপোনাক প্ৰথমতেতো আকবাৰ ধন্যবাদ দিছো সময় দিয়াৰ কাৰণে মোক আৰু বহুত বহলাই আমি কথা পাতিম যেতিয়া মই আপোনাক ষ্টুডিঅত মাতি আনিম মই ভাবিছো যে কেতিয়া হ'ব লগ পাম ফেস টু ফেস বাট বিফোৰ দ্যাট আপোনাৰ ফালৰ পৰা এটা মেছেজ যিসকলে আজি আপোনাক চাই আছে এতিয়া ইউটিউব চেনেলৰ জৰিয়তে সো যেহেতু মই এইটোৱে ক'ব বিচাৰিছো যেহেতু মই ৱাইল্ড লাইফ লৈ কাম কৰো সো মই ৱাইল্ড লাইফৰ ওপৰতে কম যে মানুহ ৱাইল্ড লাইফৰ ক্ষেত্ৰত দুটা বস্তু চাব লাগিব ইয়াং জেনাৰেশ্যনৰ যে মই এটা এক্সাম্পল দিয়ে কম দেয়াৰ আৰ টু টাইপ অফ ৰেচেছ ওৱান ইজ 100 মিটাৰ ৰেচ ওৱান ইজ মেৰাথন ৰেচ 100 মিটাৰৰ খালি 100 মিটাৰ যাব লাগে সেইটো কাৰণে একদম পাগলৰ দৰে দৌৰে মেৰাথনত বহুত দীঘলীয়া দৌৰিব লাগে সেইটো কাৰণে পাগলৰ দৰে নদৌৰে লাহে 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 দৌৰে বাট runs for a long distance long time so আমাৰ biodiversity conservation বা biodiversity research is like marathon race পাগলৰ দৰে 100 মিটাৰ ৰেচ বহুত এক্টিভিষ্ট আছে যোনে মানে 100 মিটাৰৰ গোল লৈ হঠাৎকে পাগলৰ দৰে দৌৰে দুদিনৰ কাৰণে তাৰ পিছত আকৌ এভৰিথিং ভ্যানিশেছ দুদিনৰ কাৰণে মিডিয়া এপ্ৰিচিয়েচন পেপাৰ সব হৈ গ'ল বাট তাৰ পিছত মানুহটো গায়েব হৈ যায় আমাৰ হেনুকা লাগে বাৰু কিন্তু আমাৰ মোস্ট অফ দা টাইম আমাৰ লাগে হি মেৰাথন ৰেচাৰ যোনে মানে লাহে 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 ওভাৰ এ লং পিৰিয়ড অফ টাইম ৱাইল্ড লাইফ কনজাৰভেশ্যন এদিনৰ কাম নহয় দুদিনৰ কাম নহয় লং টাৰ্ম কাম আপুনি যদি সেম কামটো বাৰে বাৰে কৰি থাকে এটা এদিনত 100 কেজি চাউল চৰাইক দিয়াতকে প্ৰতিদিন যদি আপুনি 10 গ্ৰাম চাউল চৰাইক দিয়ে ইটস মোৰ ওয়ার্থ ইট absolutely so মই ভাবো যে আমি পারসিস্টেন্ট হ'ব লাগিব ইন কেস অফ আরবান বায়োডাইভার্সিটি কনজারভেশন সৰু কাম ইট ম্যাটার্স মোর দেন এ ওয়ান বিগ ওয়ার্ক so true জয়দা থ্যাংক ইউ সো মাচ আপোনাৰ সময় মোক দিলে আৰু এই যিখিনি কথা আমাৰ সৈতে শেয়াৰ কৰিলে বহুত বহুত ধন্যবাদ অতি সোনকালে লগ পাম আমি আৰু আপোনালৈ শুভেচ্ছা থাকিল ষ্টে ৱেল এণ্ড প্লিজ টেক কেয়াৰ আৰু আশা কৰোঁ আপুনি হেলদি থাকক আৰু এনেদৰে কাম কাজ কৰি যাওক থ্যাংক ইউ Thank you, Mandy. I wish the same for all of you and your viewers as well. Thank you. So, Jayadita, our channel to subscribe korobole napahoribo. Our Red FM Assamese YouTube channel. আৰু লগতে যিসকলে আমাক চাই আছে আপোনালোকে আমাৰ চেনেল সাবস্ক্ৰাইব কৰিব ৰেড এফএম আসামিজ ইউটিউব চেনেল এনেদৰে প্ৰত্যেক দিনা মৰ্নিং নম্বর 1 শোত আমি বিভিন্ন গেষ্টৰ সৈতে ভাৰ্চুৱেলি কথা পাতিম তেওঁলোকৰ সৈতে কানেক্ট হ'ম আৰু আপোনালোকৰ কাৰণে আগবঢ়াই আনিম আমাৰ মৰ্নিং নম্বৰ 1 শো ইউটিউব চেনেল থ্যাংক ইউ সো মাচ জয়দীপ ইট ওয়াজ প্লেজার টকিং টু ইউ টেক কেয়ার বাই বাই Thank you bye bye Thank you so much. Our video to like, subscribe or share korobole napahoribo. Thank you so much. 93.5 Red FM bajate raho. Bye bye guys. Have a good day. 93.5 Red FM 93.5 बजाते रहो